ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিতৰ কেইটামান চুটি প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নকেইটা আমি অকণমান চাওঁচোন। প্ৰথম প্ৰশ্নটো সুধিছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো হ'ল। আমি জানো যে 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000 আৰু তাৰ আগৰ সংখ্যাটো বুলি ক'লে 1000ৰ পৰা আমি একেটা বিয়োগ কৰিব লাগিব। তাৰ উত্তৰটো হ'ল 999। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্নটো কৈছে 4,56,790 সংখ্যাটোৰ 5ৰ স্থানীয় মান কিমান? এই 5 সংখ্যাটোৰ স্থানীয় মান সুধিছে। আমি যদি পঢ়োঁ এইফালৰ পৰা একক, দশক, শতক, হাজাৰ, অযুত, লাখ। গতিকে 5ৰ স্থানীয় মানটো হ'ব 5 অযুত অৰ্থাৎ 50,000। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰ প্ৰশ্নটো চাওঁ আমি। দুটা সংখ্যাৰ যোগফল 5,520, তাৰে এটা 1000 হ'লে আনটো সংখ্যা কিমান? আমি আনটো সংখ্যা পাবলৈ হ'লে যোগফলটোৰ পৰা এটা সংখ্যা আমি বিয়োগ কৰি দিছোঁ। 5,520ৰ পৰা 1000 বিয়োগ কৰিলোঁ 4,520। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এটা চুঙাৰ কাষৰ সংখ্যা হ'ব, চুঙা এটাৰ কাষৰ সংখ্যা হ'ব 2। এটা ঘনকৰ তলৰ সংখ্যা হ'ব, ঘনক এটাৰ 6খন তল আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো। 6 নম্বৰ প্ৰশ্ন চাওঁ আমি। এইটো ইংৰাজী ই আখৰ। ই আখৰটোত থকা সমকোণৰ সংখ্যা। এই আখৰটোত কেইটা সমকোণ আছে? আমি জানো যে ইংৰাজী এল আখৰটো হ'লে ইয়াৰ কোণটো 90 ডিগ্ৰী হয়, সমকোণ হয়। এতিয়া যদি আমি ই আখৰটো চাওঁ, আমি ইয়াত 1, 2, 3, 4টা কোণ হৈছে আৰু গোটেইকেইটা কোণেই ইয়াৰ সমকোণ। গতিকে ইয়াৰ ই আখৰত থকা সমকোণৰ সংখ্যা হ'ব 4। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 7 নম্বৰ প্ৰশ্নটো চাওঁ আমি। এটা সমকোণৰ মান হ'ল, সমকোণৰ মান আমি জানো 90 ডিগ্ৰী। গতিকে চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। এটা অংক বিশিষ্ট আটাইতকৈ সৰু যুগ্ম সংখ্যাটো। আমি জানো যে এটা অংক বিশিষ্ট সংখ্যাবোৰ হৈছে 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ব 2। 9 নম্বৰ প্ৰশ্নটো চাওঁ। এটা বৰ্গৰ বাহুৰ দিশ 5 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা হ'ব। আমি জানো যে বৰ্গৰ আটাইকেইটা বাহু সমান, 4টা বাহু সমান। গতিকে পৰিসীমা মানে হ'ল 4 সীমাৰ যোগফল, বা আমি বৰ্গৰ পৰিসীমা মানে 4 পৰা এটা বাহুৰ দিশকৈ কৰিব পাৰোঁ। আমি যোগ পূৰণ কৰিছোঁ, 5 4 গুণ কিমান হৈছে 20। গতিকে বৰ্গটোৰ পৰিসীমা হ'ব 20 চেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো। আয়তৰ কালি বুলিলে আমি দীঘ আৰু প্ৰস্থ পূৰণ কৰিলে আমি কালি পাম। গতিকে 10 নম্বৰ শুদ্ধ উত্তৰটো হ'ব ডিটো। এইটো ইংৰাজী এ আখৰ। এ আখৰত কিমানটা সূক্ষ্ম কোণ আছে সুধিছে। প্ৰথমতে আমি এ আখৰত কিমানটা কোণ আছে সেইটো চাই লওঁ। ইয়াত আমি এটা কোণ, 2, 3, 4, 5। ইয়াত এই 5টা কোণ আছে। ইয়াত যদি আমি চাওঁ 1 নম্বৰটোৱে 2 নম্বৰটোৱে 3 নম্বৰ কোণটা, এই কোণকেইটা হ'ল সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু। আৰু যদি আমি চাওঁ 4 আৰু 5, এইকেইটা হ'ব স্থূল কোণ, 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব। গতিকে সূক্ষ্ম কোণ কেইটা আছে 1, 2 আৰু 3। গতিকে শুদ্ধ উত্তৰটো হ'ব বিটো। ঘড়ীত ৰাতিপুৱা 9 বাজিলে কাটা দুডালে উৎপন্ন কৰা কোনটো? এইটো ঘড়ী আঁকি দেখাইছোঁ। ইয়াত ৰাতিপুৱা 9 বাজিছে। এই কাটা দুডালৰ মাজৰ ঘণ্টা আৰু মিনিটৰ কাটা দুডালৰ মাজৰ কোনটো হ'ব 90 ডিগ্ৰী। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 6 উৎপাদকবোৰ হ'ল। আমি উৎপাদক পাবলৈ হ'লে সেই সংখ্যাটোৰ কি কি সংখ্যা পূৰণ কৰিলে আমি 6 পাম, কি কি সংখ্যা পূৰ্ণ হিচাপে প্ৰকাশ কৰিলে আমি 6 পাম। আমি চাওঁ 1ৰ লগত 6 পূৰণ কৰিলে 6 পাম, 2ৰ লগত 3 পূৰণ কৰিলে 6 পাম। গতিকে 6 উৎপাদক কেইটা হ'ব 1, 2, 3 আৰু 6। গতিকে এইটো বি নম্বৰটো শুদ্ধ হ'ব 1, 2, 3 আৰু 6। 14 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ কোনটো এটা 9ৰ গুণিতক? 9ৰ গুণিতক বুলি ক'লে আমি 9 ঘৰ পূৰণ এটা পাতি যাম। 9ৰ লগত কি কি সংখ্যা পূৰণ হৈছে, পূৰণ হৈ তাৰ পূৰণফলটো কিমান হ'ব, সেইটো হ'ল 9ৰ গুণিতক। আমি যদি মাতোঁ 9 গুণ 9, 9 দুগুণ 18, তেনেকৈ পূৰণ কৰি গ'লে আমি যে পাম 9 6 গুণ 54। গতিকে ইয়াত 9ৰ গুণিতক হ'ব 54। 15 প্ৰশ্নটো চাওঁ আমি। 7906 অংককেইটাই লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব। এইকেইটা অংকই লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 6079। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ। আয়তৰ দিশ 6 চেণ্টিমিটাৰ আৰু প্ৰস্থ 4 চেণ্টিমিটাৰ হ'লে পৰিসীমা হ'ব। এইটো আয়ত দিশ 6 চেণ্টিমিটাৰ, প্ৰস্থ 4 চেণ্টিমিটাৰ। আমি জানো যে পৰিসীমা মানে হ'ল
সাধাৰণতে পৰিসীমা মানে আমি চাৰিসীমাৰ যোগটো আমি বুজোঁ ইয়াত যদি আমি চাৰিসীমা যোগ কৰোঁ 4 6 6 আৰু 4 যোগ কৰিলে কিমান হ'ব 20 সেন্টিমিটাৰ তাৰ সলনি আমি উজনিয়ামে কৰিবলৈ হ'লে আমি দিশ আৰু প্ৰস্থ যোগ কৰি তাক 2 এ পূৰণ কৰি দিছোঁ তাৰমানে 2 পূৰণ দিশ যোগ প্ৰস্থ এনেকৈ কৰিলেও আমাৰ 20 সেন্টিমিটাৰ পাবা গতিকে ইয়াৰ পৰিসীমাটো হ'ব 20 সেন্টিমিটাৰ এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা গোলকৰ চুকৰ সংখ্যা গোলকটোৰ চুকৰ সংখ্যা ইয়াত হ'ব গোলকৰ চুকৰ সংখ্যা 0 বি নম্বৰটো শুদ্ধ উত্তৰ 18 প্ৰশ্নটো এটা বৰ্গৰ পৰিসীমা 28 সেন্টিমিটাৰ হ'লে বৰ্গটোৰ বাহুৰ দিশ হ'ব বৰ্গটোৰ পৰিসীমা চাৰিসীমা যোগফল 28 সেন্টিমিটাৰ গতিকে বৰ্গৰ পৰিসীমা মান 4 পইণ্ট এটা বাহুৰ দিশ আৰু আমাক পৰিসীমা দিয়া আছে 28 সেন্টিমিটাৰ আৰু এটা বাহুৰ মান দিয়া আছে এটা বাহুৰ মান আমি উলিয়াব লাগে 28 সেন্টিমিটাৰক আমি 4 দিয়ে হৰণ কৰি দিছোঁ ইয়াৰ উত্তৰটো হৈছে 7 সেন্টিমিটাৰ গতিকে বৰ্গৰ প্ৰতিটো বাহুৰ দিশ হ'ব 7 সেন্টিমিটাৰ শংকুৰ কাষৰ সংখ্যা হ'ব 1 দুটা সংখ্যাৰ পাৰ্থক্য 145 সৰু সংখ্যাটো 620 হ'লে ডাঙৰ সংখ্যাটো কিমান এতিয়া আমি দুটা সংখ্যাৰ পাৰ্থক্য মানে হ'ল বিয়োগফল 145 পাইছে গতিকে আমি সৰু সংখ্যাটোৰ লগত পাৰ্থক্যটো যোগ কৰি দিছোঁ ডাঙৰ সংখ্যাটো পালোঁ 765 এতিয়া যদি 765 ৰ পৰা আমি 120 টো বিয়োগ কৰোঁ আমি 145 বিয়োগ কৰোঁ তেতিয়া আমি 620 পাম সৰু সংখ্যাটো পাম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 765 21 নম্বৰ প্ৰশ্নটো চাওঁ আমি 1245 সেন্টিমিটাৰক মিটাৰত প্ৰকাশ কৰিলে হ'ব আমি জানো যে 100 সেন্টিমিটাৰ 1 মিটাৰ গতিকে সেন্টিমিটাৰটো আমি মিটাৰত প্ৰকাশ কৰিবলৈ হ'লে আমি 100 ৰে হৰণ কৰিব লাগিব 1245ক 100 ৰে হৰণ কৰিছোঁ 12.45 মিটাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো এটা স্থূলকোণৰ মান 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীৰ সমান ওপৰ এটাও নহয় স্থূলকোণ বুলি ক'লে স্থূলকোণ বা বৃহৎ কোণ বুলি ক'লে আমি 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব 9 নম্বৰ প্ৰশ্নটো চাওঁ এটা বৰ্গৰ বাহুৰ দিশ 5 সেন্টিমিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা হ'ব আমি জানো যে বৰ্গৰ আটাইকেইটা বাহু সমান চাৰিটা বাহু সমান গতিকে পৰিসীমা মানে হ'ল চাৰিসীমাৰ যোগফল বা আমি বৰ্গৰ পৰিসীমা মানে 4 পইণ্ট এটা বাহুৰ দিশকৈ কৰিব পাৰোঁ আমি যোগ পূৰণ কৰিছোঁ 5 4 গুণ কিমান হৈছে 20 গতিকে বৰ্গটোৰ পৰিসীমা হ'ব 20 সেন্টিমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো আয়তৰ কালি বুলিলে আমি দীঘ আৰু প্ৰস্থ পূৰণ কৰিলে আমি কালি পাম গতিকে 10 নম্বৰ শুদ্ধ উত্তৰটো হ'ব ডিটো এইটো ইংৰাজী এ আখৰত কিমানটা সূক্ষ্ম কোণ আছে সুধিছে প্ৰথমতে আমি এ আখৰত কিমানটা কোণ আছে সেইটো চাই লওঁ ইয়াত আমি এটা কোণ 2 3 4 5 ইয়াত এই 5টা কোণ আছে ইয়াত যদি আমি চাওঁ 1 নম্বৰটোৱে 2 নম্বৰটোৱে 3 নম্বৰ কোণটা এই কোণকেইটা হ'ল সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু আৰু যদি আমি চাওঁ 4 আৰু 5 এইকেইটা হ'ব স্থূল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব গতিকে সূক্ষ্ম কোণ কেইটা আছে 1 2 আৰু 3 গতিকে শুদ্ধ উত্তৰটো হ'ব বিটো ঘড়ীত ৰাতিপুৱা 9 বাজিলে কাটা দুডালে উৎপন্ন কৰা কোনটো এইটো ঘড়ী আঁকি দেখাইছে ইয়াত ৰাতিপুৱা 9 বাজিছে এই কাটা দুডালৰ মাজৰ ঘণ্টা আৰু মিনিটৰ কাটা দুডালৰ মাজৰ কোনটো হ'ব 90 ডিগ্ৰী গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 6 উৎপাদকবোৰ হ'ল আমি উৎপাদক পাবলৈ হ'লে সেই সংখ্যাটোৰ কি সংখ্যা পূৰণ কৰিলে আমি 6 পাম কি সংখ্যা পূৰণ হৈছে প্ৰকাশ কৰিলে আমি 6 পাম আমি চাওঁ 1 লগত 6 পূৰণ কৰিলে 6 পাম 2 লগত 3 পূৰণ কৰিলে 6 পাম গতিকে 6 উৎপাদক কেইটা হ'ব 1 2 3 আৰু 6 গতিকে এইটো বি নম্বৰটো শুদ্ধ হ'ব 1 2 3 আৰু 6 14 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ কোনটো এটা নৰ গুণিতক বুলি ক'লে আমি 9 ঘৰ 15 এটা বাদি যাম 9 লগত কি সংখ্যা পূৰণ হৈছে পূৰণ হ'লে পূৰণফলটো কিমান হ'ব সেইটো হ'ল নৰ গুণিতক আমি যদি মাতো 9 গুণ 9 9 গুণ 18 তেনেকৈ পূৰণ কৰি গ'লে আমি যে পাম 9 6 গুণ 54 গতিকে ইয়াত নৰ গুণিতক হ'ব 54 15 প্ৰশ্নটো চাওঁ আমি 7906 অংককেইটাই লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব এটা অংকই লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 6079 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ